মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ ৬৬ সংখ্যক জন্মদিনটো অৰ্থাৎ উপজা দিনটোৰ বৰ্ণাঢ্য আয়োজন কৰা হৈছে। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়, য'ত ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্যখনৰ কেইবাটাও নাম দললৈ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জনাইছো খবৰটো এই মুহূৰ্তত মাজুলীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ উপজা দিন উপলক্ষে এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত। ৬৬গৰাকী ব্যক্তি তথা গুৱাহাটীৰ কেইবাটাও পুৰণিকলীয়া নামঘৰ, গুৱাহাটীৰ ১০৮টাকৈ নাম দলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ ৬৬ সংখ্যক জন্মদিনটো অৰ্থাৎ তেখেতৰ উপজা দিনটো উপলক্ষে আজি এই বৰ্ণাঢ্য কাৰ্যসূচী হাতত লোৱা হয়। ৰাজ্যৰ কেইবাটাও প্ৰান্তত তেওঁৰ যিসকল শিষ্য আছে তেওঁলোকৰ উপস্থিতিত লগতে ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত, বিশেষ অভিনন্দন অনুষ্ঠানত। আৰু আমি পোনপটীয়াকৈ সেই অনুষ্ঠানৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমি সকলোৱে এটা কথা চিন্তা কৰা উচিত হ'ব, কাৰণ আমি আজি বিশ্বায়নৰ যুগত ডাঙৰ দীঘল হৈছোঁ। প্ৰযুক্তিবিদ্যাৰ সকলো উপাদানৰ সহিতে আমি উঠা বহা কৰিছোঁ। দেখাত আমাৰ অভাৱ নাই, আমি আধ্যবন্ত। কিন্তু আমি যদি প্ৰত্যেকেই অন্তৰবিলাক খেপিয়াই চাওঁ, আমাৰ অন্তৰৰ মাজত যেন আজি সেই আন্তৰিক বিশ্বায়নটো নোহোৱা হৈছে। বাহ্যিক বিশ্বায়ন আছে, আন্তৰিক বিশ্বায়নটো যেন অভাৱ ঘটিছে। প্ৰকৃত যেন মানুহজনৰো ক'ৰবাত কেতিয়াবা অভাৱ ঘটিছে। সেইকাৰণে আমি এই দৈন্যতা যদি দূৰ কৰিব নোৱাৰোঁ, আমাৰ সমাজখনে কিন্তু সদায় সমস্যাৰ সন্মুখীন হৈয়ে থাকিব, অশান্তি ভোগ কৰিয়ে থাকিব। সেয়ে আমি ভাবোঁ আজি এই সম্বৰ্ধিত অনুষ্ঠানটোত আমি আজি প্ৰত্যেকেই সেই সংকল্প ল'ব লাগিব। আমাৰ সমাজখনে শান্তি অনুভৱ কৰিবলৈ হ'লে, সমাজখন সুস্থিৰ পৰিৱেশেৰে গতি কৰিবলৈ হ'লে আমাক লাগিব এখন আধ্যাত্মিক সংসাৰ। সেই আধ্যাত্মিক সংসাৰখন কি চমুকৈ ক'বলৈ বিচাৰিছোঁ, আমাৰ ল'ৰা ছোৱালীয়ে যেতিয়া বিবাহ পাশত আবদ্ধ হয়, তেওঁলোকে নতুন এটা সুন্দৰ যুৱ জীৱন কামনা কৰে, সংসাৰখন সুন্দৰকৈ সজাই লয়, সতি সন্তানৰ কামনা কৰে আৰু যিটো তেওঁৰ পিতৃ মাতৃও কামনা কৰে। সেই সংসাৰ আমাক লাগিবই। লৌকিক সুখৰ সংসাৰখন আমি কোনেও ত্যাগ কৰিব নোৱাৰোঁ। সাংসাৰিক জীৱ মাত্ৰেই আমি সেই সংসাৰ স্বীকাৰ কৰিবই লাগিব। কিন্তু তাৰ লগে লগেই সমান্তৰালভাৱে একেলাই যদি আমি আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিবলৈ যত্ন কৰোঁ, আমি যিবোৰ বিভীষিকাৰ সন্মুখীন হৈছোঁ, যিবোৰ সমস্যাৰ সন্মুখীন হৈছোঁ, যি অশান্তিৰ চাকনে দ্ৰৱীভূত হৈছোঁ, তাক যেন প্ৰতিৰোধ কৰাৰ আমি ক্ষমতা লাভ কৰিম। এই আধ্যাত্মিক সংসাৰখন কেনেকৈ তৈয়াৰ কৰিব? এই আধ্যাত্মিক সংসাৰখন তৈয়াৰ কৰিবৰ কাৰণে গছৰ তলত বহিব নালাগে। এই আধ্যাত্মিক সংসাৰখন তৈয়াৰ কৰিবৰ কাৰণে হাবিলৈ ওলাই যাব নালাগে। এই আধ্যাত্মিক সংসাৰখন তৈয়াৰ কৰিবৰ কাৰণে ঘৰ ত্যাগ কৰিব নালাগে। সেইখন ঘৰতেই যি নৱদম্পতীয়ে বিবাহ পাশত আবদ্ধ হ'ব, সেইদিনা সেই মুহূৰ্তৰ পৰাই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰিব পাৰি। কেনেকৈ চাওক, আমি যি ল'ৰা ছোৱালীৰ মাজত বিবাহ বান্ধোন বান্ধি দিওঁ, তেওঁলোক কোন? দৰা কন্যা, তেওঁলোকৰ নাম আছে। সেইদৰে আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰাৰ লগে লগে সেই দৰা কইনাকেই কোৱা হৈছে, তোমালোক আজিৰ পৰা এই বিভূষণেৰে বিভূষিত হ'বা। অৰ্থাৎ দৰাজন হ'ব লাগিব সাধক, কন্যাগৰাকী হ'ব লাগিব সাধনা। এই সাধকেই সাধনাক লগত লৈ যদি জীৱন আৰম্ভ কৰে, সেয়ে হ'ব আধ্যাত্মিক সংসাৰ। আৰু তাৰ মাজতে চাওক, তুলনা কৰি দিছোঁ, আমাৰ অসমীয়া সমাজত বৈবাহিক পাশত আবদ্ধ হওঁতে কন্যাক অন্ততঃ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি 5টা পোচাক পিন্ধাব লাগে। আগৰ পৰম্পৰা অনুসৰি পাটৰ, মুগাৰ, শিং কাপোৰ, ৰেচমী সূতাৰ, কপাহী সূতা ইত্যাদি। ঠিক সেইদৰে আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰাৰ মুহূৰ্তটো সেই সাধক সাধনাক কোৱা হৈছে, তোমালোকেও 5টা পোচাক পিন্ধিব লাগিব। এই 5টা পোচাক কি? প্ৰথমটো হৈছে ঈশ্বৰমুখী চিন্তা থকা আধ্যাত্মিকতাৰ পোচাক। দ্বিতীয়টো হৈছে ভাল বেয়া, হিত অহিত, উপকাৰ অপকাৰ বিচাৰ থকা নৈতিক শিক্ষাৰ পোচাক। তৃতীয়টো হৈছে সংযমী জীৱনৰ পোচাক।
কায় মন বাক্যে যেতিয়া আমি নিজকে সংযম কৰিম সেইটো সংযমী জীৱনৰ পোচাক হ'ব। চতুৰ্থটো হৈছে সদাচাৰী জীৱনৰ পোচাক। স্থূল আৰু সূক্ষ্ম দুটা আমাৰ আচাৰ আছে। স্থূল মানে দেহ, সূক্ষ্ম মানে চিত্ত। দেহটো আমি পানী মাটিৰে প্ৰসাদৰ সামগ্ৰীৰে পৰিষ্কাৰ কৰিম, চিত্ত ৰাম নামেৰে পৰিষ্কাৰ কৰিম। এই দুটা সংস্কাৰ যি ব্ৰতী হ'ব সেয়াই হ'ব সদাচাৰী জীৱনৰ পোচাক। পঞ্চমটো পোচাক হৈছে ত্যাগৰ পোচাক, যিটো কথা আমাৰ ঈশ্বৰ উপনিষদত কৈছে, ঈশাৱাস্যম ইদম সৰ্বম যৎকিঞ্চ জগত্য জগত তেন ভঞ্জিতা মাগৃথকস্য সিদ্ধনম। তুমি যি বস্তু দেখিছা সকলো ঈশ্বৰ বস্তু বুলি গণ্য কৰা, তেওঁক প্ৰদান কৰা, তাৰ পৰা প্ৰসাদ স্বৰূপে গ্ৰহণ কৰা, নিজেতো খাবাই লোককো বিতৰণ কৰি দিয়া। এই যিটো ত্যাগ, এইটো হ'ল পঞ্চম পোচাক। এই পাঁচটা পোচাক যেতিয়া সেই সাধক সাধনাই পিন্ধিব আধ্যাত্মিক সংসাৰত, তেওঁলোক সুসজ্জিত হ'বই। কিন্তু তেওঁলোকক সুশোভিত কৰিব কিহে? অলংকাৰেৰে। আপোনালোকে জানে আমাৰ তৰা কন্যাক আমি অলংকাৰ পিন্ধাওঁ, সোণ ৰূপ মণি মুকুতা হীৰা। কন্যাগৰাকীকো বিভিন্ন অলংকাৰ দিয়া হয়, দৰাজনকো দিয়া হয়। ঠিক সেইদৰে আধ্যাত্মিক সংসাৰটো কোৱা হ'ল যে তোমালোকেও অলংকাৰ পিন্ধিব লাগিব। ইয়াত অলংকাৰ কোনবিলাক আধ্যাত্মিক সংসাৰৰ? সেই অলংকাৰবোৰ হ'ল সত্য, শৌচ, তপ, দয়া, মমতা, স্নেহ, পৰোপকাৰ, অহিংসা আদি য'ত ভাৱ থাকে তাকেই কোৱা হৈছে আচল অলংকাৰ। আপোনালোকে জানে আজিকালি আমাৰ দৰা কন্যাই সুসজ্জিত হ'বৰ কাৰণে সুন্দৰ সহজ ব্যৱস্থা আছে, বিউটি পাৰ্লাৰ আছে। বিউটি পাৰ্লাৰ যোগেদি তেওঁলোক সুশোভিত হ'ব পাৰে, অলংকাৰ সুন্দৰকৈ পিন্ধিব পাৰে, সুন্দৰকৈ সজ্জিত হ'ব পাৰে। কিন্তু আমাৰ আধ্যাত্মিক সংসাৰটো এই বিউটি পাৰ্লাৰটো অতি উচ্চ খাপৰ এখন আমাক স্থান দিয়া হৈছে, য'ত আমি অলংকাৰবিলাক পিন্ধিবৰ কাৰণে আখৰা কৰিব পাৰোঁ। সেই অলংকাৰ পিন্ধা আমাৰ সেই স্থানখন হ'ল নামঘৰৰ মূল মজিয়া, গোসাঁই থাপনাৰ সন্মুখ ভাগ, মছজিদ মন্দিৰৰ সন্মুখ ভাগ। তাত বহি যেতিয়া আমাৰ সাধক সাধকে তথা সাধনাই সেই অলংকাৰবিলাক পিন্ধিবলৈ যত্ন কৰিব, তেওঁলোকৰ হৃদয়ৰ মাজত কোনো কপটতা আৰু হিংসা ভাৱে বাঁহ ল'ব নোৱাৰে। আপোনালোকে জানে আগৰ আমাৰ অসমীয়া সমাজৰ পৰম্পৰা অনুসৰি 10টা 12টা সন্তান জন্ম দিয়াৰো পৰম্পৰা আছিল। কিন্তু আমাক বেদে কৈছে মূল 3টা সন্তান লাগিব, তাৰ 2টা ল'ৰা এজনী ছোৱালী। সেই আমাৰ লৌকিক সংসাৰত এতিয়া অন্ততঃ 2টা ল'ৰা এজনী ছোৱালী সকলোৱে কামনা কৰে। আধ্যাত্মিক সংসাৰটো সেই 3টা সন্তান কামনা কৰিবলৈ কৈছে। সেই 3টা সন্তান কি? তাৰে 2টা ল'ৰা এজনী ছোৱালী। সাধকে যেতিয়া সাধনাক লগত লৈ আধ্যাত্মিক সংসাৰ নিৰ্মাণ কৰিব, সাধকে যেতিয়া সাধনাৰ গৰ্ভত সেই সন্তানৰ জন্ম দিব, তাৰে 2টা ল'ৰা হ'ব সঁচাকৈ, এজনী ছোৱালী হ'ব। সেই ল'ৰাটোৰ নাম কি? এটা ল'ৰাৰ নাম হ'ল জ্ঞান, দ্বিতীয়টো ল'ৰাৰ নাম হ'ল বৈৰাগ্য, আৰু ছোৱালীজনীৰ নাম হ'ল ভক্তি। সাধক সাধনাই যেতিয়া এই জ্ঞান বৈৰাগ্য ভক্তিক সংসাৰখনত জন্ম দিব, তেতিয়াও তেওঁলোকে সমাজ তথা সংসাৰৰ পৰা বিচলিত হ'ব নোৱাৰে। আৰু তেনে সংসাৰখনে তেওঁলোকক কেৱল শান্তি 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 প্ৰদান কৰিব। আপোনালোকে জানে জ্ঞান মানে স্পষ্ট ধাৰণা, য'ত প্ৰকৃত জ্ঞান থাকিব সেই মানুহ কেতিয়াও বিচলিত হ'ব নোৱাৰে। বৈৰাগ্য মানে নিষ্পৃহ ভাৱ। বৈৰাগ্য অৱস্থাটোক আকৌ কৈছোঁ, গছৰ তললৈ যোৱাটোকে বৈৰাগ্য বুলি কোৱা নাই। যেতিয়া সংসাৰখনৰ মাজত থাকি তাৰ পৰাই তেওঁ নিষ্পৃহ জ্ঞান সেই অৱস্থা গ্ৰহণ কৰিব পাৰিব, সেইটোকে বৈৰাগ্য বুলি কোৱা হৈছে। তাৰমানে সংসাৰখনক পানী বুলি ভাবিবলৈ কৈছে, মনটোক মাখনৰ লগত তুলনা কৰিবলৈ কৈছে। চাওক, গাখীৰ পানী আপুনি একাকাৰ কৰি দিয়ক, মিশ্ৰণ হৈ যাব। কিন্তু সেই গাখীৰৰ পৰা যদি মাখন প্ৰস্তুত কৰি পানীত পেলাই দিয়ে, সেই পানীয়ে কেতিয়াও মাখন লৰাব নোৱাৰে। সেই আমাক কোৱা হৈছে যে সংসাৰতে থাকা, কৰ্ম কৰি থাকা, সংসাৰখনক পানী বুলি ভাবা, তাত তুমি নিষ্প্ৰিয় ভাৱ অৱলম্বন কৰা, আৰু এই মনটো, মাখনৰূপী মনটোক, নিষ্প্ৰিয় মনটোক তুমি সংসাৰ পানীত এৰি দিয়া, সেই সংসাৰ পানীয়ে তোমাক ধুৱাব নোৱাৰে, বুঢ়াব নোৱাৰে, আৰু সংসাৰ কৰ্মই তোমাক বান্ধিব নোৱাৰে। এই হৈছে আমাৰ আধ্যাত্মিক সংসাৰ। সেয়ে আমি আশা কৰিম আমাৰ লগতে আপোনালোকেও প্ৰত্যেকেই নিজৰ ল'ৰা ছোৱালীক এই আধ্যাত্মিক সংসাৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আপোনালোকে তেওঁলোকক
উপদেশ প্ৰদান কৰিব আৰু যদি সঁচাকৈ আমাৰ সমাজত এনে আধ্যাত্মিক সংসাৰৰ বাতাবৰণ আমি দেখা পাওঁ আপোনালোকে বিচৰা শান্তি ঘূৰাই পাব সমস্যাবিলাক আপোনালোকে দূৰতে বিদূৰ কৰিব পাৰিব ঘৰ সংসাৰ সমাজ সঁচাকৈ সুন্দৰ হ'ব আহক আজি আমি এই সম্বৰ্ধিত অনুষ্ঠানটোত এই সংকল্প পুনৰ গ্ৰহণ কৰোঁ আমি আৰু বেছি কথা কৈ আপোনাক সকলক আমনি নকৰোঁ আমি বাৰে বাৰে কৈছোঁ আজি আমি ধন্য হৈছোঁ আমি কৃতাৰ্থ মানিছোঁ আপোনালোকৰ এই পৰিৱেশ পাই হয় ইমান ভাল অনুষ্ঠান যিহেতু সত্ৰাধিকাৰজনৰ তেখেতৰ জন্মদিনত আমাক এই উপহাৰ দান কৰিলে জীৱনত মই শিৰত তুলি লৈছোঁ এই উপহাৰ ইমান ভাল কথা কয় সেই ভাল কথাখিনিৰ মতে আমি চলোঁ যদি আমাৰ যদি পুত্ৰ কন্যা আমাৰ পৰিয়ালে চলে নিশ্চয় আমাৰ পৰিয়ালটো ভাল হ'ব আৰু মোৰ পৰিয়ালটো ভাল হ'লে আৰু তেনেকুৱাকৈ গাঁও চুবুৰী সকলোবিলাক ভাল হ'ব দেশৰ উন্নতি হ'ব সেইখিনিকে ভাবোঁ কাৰণ এইসকল হৈছে একোটা মহাপুৰুষৰ বাণীৰ নিচিনাকৈ এই কথাখিনি কৈছে সেইমতে আমি জীয়াই থকা সময়ত যদি জীৱন্ত কালত চলিব পাৰোঁ সেয়া আমাৰ কাৰণে অতি ভাল লগা সময়